বঙাইগাঁও পৌৰসভাৰ দুৰ্নীতি বঙাইগাঁও পৌৰসভাৰ দুৰ্নীতি এতিয়া বহুত ডাঙৰ এটা দুৰ্নীতি পোহৰলৈ আহিছে কেইমাহমান পূৰ্বে এগৰাকী সচেতন যুৱক বিক্ৰমে RTI মাৰিছিলে যে বঙাইগাঁও সৌন্দৰ্য বৰ্ধনৰ নামত অৰ্থাৎ এই গোটেই বঙাইগাঁৱৰ মায়াপুৰী অঞ্চলৰ ৰং গুলপীয়া ৰং তাৰপিছত টাইলছ ৰড আৰু এখন শৰাই এই গোটেইখিনি নিৰ্মাণৰ নামত বাজেট ধাৰ্য কৰা হৈছিলে 46 লাখ আৰু সেই তাৰ ওপৰত সন্দেহ কৰি এজন সচেতন যুৱকে RTI মাৰিছিল আৰু সেই RTIৰ তথ্য মতে এই সমগ্ৰ যি ঘটনা এই দুৰ্নীতি পোহৰলৈ আহিছিলে তেতিয়া প্ৰতিবাদ হৈছিলে বহু বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ তত্ত্বাৱধানত এয়া তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছিলে আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ যি ফলাফল ইতিমধ্যে আহি পৰিছে আৰু সেই ফলাফল দেখি আমি হতচকিত হৈ পৰিছো আচৰিত হৈ পৰিছো ইমান ডাঙৰ দুৰ্নীতি বঙাইগাঁও পৌৰসভাৰ নেতৃত্বত ইঞ্জিনিয়াৰ অজিত চৌধুৰী লগতে নাম আহিছে প্ৰশান্তি ভট্টাচাৰ্য এক্সিকিউটিভ অফিচাৰ কাৰ্যবাহী বিষয়া তেখেতৰ ইতিমধ্যে নাম আহি পৰিছে যে সেই দুৰ্নীতি তেওঁলোক লিপ্ত হৈ পৰিছে ইয়াতে গোটেই প্ৰক্ৰিয়াটোত 46 লাখৰ ভিতৰত 15 লাখ টকাৰ এটা খেলিমেলি আহি পৰিছে ধৰা পৰিছে গতিকে 15 লাখ টকাৰ খেলিমেলি ধৰা পৰাৰ পিছতে আকৌ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া সেই তদন্তসমূহ যেতিয়া ৰাইজৰ মাজলৈ আহি পাইছে এতিয়া এই তদন্ত প্ৰক্ৰিয়াৰ সকলো ফলাফল আহি পৰাৰ পিছতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া সকলোৱে বাদ চাইছে যে এই দুৰ্নীতি কৰাৰ পিছতো ইমানখিনি তদন্তত ফাদিল হোৱাৰ পিছতো এতিয়া কি ব্যৱস্থা ল'ব জিলা প্ৰশাসনে অথবা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই ঘটনাৰ আৰম্ভণি আছিলে এজন সাধাৰণ যুৱকৰ পৰা এজন সাধাৰণ যুৱকে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিলে কিছুদিন আগতে বঙাইগাঁৱত হৈ গৈছিলে এটি কম বয়সীয়া এগৰাকী গাভৰুৱে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছিলে তাৰ আগতে কিছুদিন আগতে এগৰাকী যুৱক একে বয়সৰ হ'ব তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে সেই ফিল্ডত নাথাকিও অকল মাত মাতিছিলে মই কামটো কৰিমেই বুলি RTI কৰিছিলে বঙাইগাঁও পৌৰসভাৰ এটা বৃহৎ কেলেংকাৰী এটা 46 লাখ টকাৰ এটা প্ৰজেক্ট আছিলে সেই বৃহৎ কেলেংকাৰী উদঙাইছিল মাত্ৰ এজন যুৱকে আজি আমি এখন নিউজ পেপাৰত পোৱা তথ্য মতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে জিলা প্ৰশাসনৰ যিটো আমাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ছাৰৰ অনুৰোধ মৰ্মে যিখন কমিটি গঠন হৈছিলে তাৰ পিছতে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছিলে আৰু তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে ফলাফল আহি পৰিছে কেনেকুৱা লাগিছে বিক্ৰম খুবেই মই সুখী আজি ৰাতিপুৱা মই পেপাৰত দেখিলো যে প্ৰশাসনে যিটো তাতে ৰিজাল্ট দিছে যে ইনকুৱাৰী হোৱাৰ পিছত তাতে গোটেই এমাউণ্টৰ পৰা 15 লাখ টকা মানৰ তাতে কেলেংকাৰী ধৰা পৰিছেহি আৰু এই ধৰা পৰাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা লয় দোষীসকলৰ ওপৰত তাৰ বাবে অপেক্ষাৰত 46 লাখৰ এটা প্ৰজেক্ট তাতে আপোনাৰ 15 লাখ টকাৰ এটা খেলিমেলি আৰু তাৰ পিছত এটো যদি আমি অংক হিসাব কৰো 35% নোহোৱা হৈ গৈছে সেই গোটেই অংকটোৰ পৰা গুলপীয়া ৰাজধানী আছিলে গোটেই অসমত সজাই তুলিব বিচাৰিছিলে গুলপীয়াকৰণ কৰিছিলে আমাৰ মায়াপুৰী অঞ্চল টাইলছ লগোৱা হৈছিলে বিউটিফিকেশনৰ নামত শৰাই বনোৱা হৈছিলে আৰু তাৰ পৰাই হৰলুকি কৰা হৈছিলে ইঞ্জিনিয়াৰ অজিত চৌধুৰী তেখেতৰ সিগনেচাৰ আছিলে যেহেতু ঠিকাদাৰ তেওঁলোকে মিলি হৰলুকি কৰিছে 15 লাখ টকা মানে এতিয়া সেই এটা বৃহৎ এটা জাল এখন আছিলে তাৰ মাজত বহুতখিনি ষ্ট্ৰাগল আহিছে বাধা আহিছে গালিগালাজ আহিছে লোভৰ প্ৰস্তাৱ আহিছে লোভনীয় প্ৰস্তাৱো আহিছে তাৰ পিছতো তুমি তোমাৰ জায়গাত থিয় হৈ আছা এতিয়া কি বিচাৰিছা তুমি মই এতিয়া বিচাৰিছো যে যেহেতু ৰাইজৰ টকা আছিলে ৰাইজৰ উন্নয়নৰ নামত আহিছিলে সেই টকাখিনি যেহেতু মিছ ইউজ হৈছে বা কাম সেই পৰিমাণৰ হোৱা নাই যিসকলে ইয়াৰ লগত জড়িত সেইসকলৰ ওপৰত উচিত শাস্তি হ'ব লাগে আৰু মোৰ মনৰ ভাৱ যে আমাৰ সমাজত প্ৰত্যেক পিছপৰা শ্ৰেণীৰ মানুহক বা সাধাৰণ ৰাইজক খুব দবাই ৰাখে বা যিকোনো ক্ষেত্ৰত মানে সেই বিষয়ত কিবা অনুসন্ধান কৰিব খুজিলে বা যিকোনো ক্ষেত্ৰতে ইগনোৰ কৰি থাকে বা দবাই ৰাখে তো সেই ক্ষেত্ৰত সাধাৰণ মানুহ এজনেও যে বহুত কিবা কৰিব পাৰে বা সাধাৰণ মানুহৰো যে অধিকাৰ আছে সেইটো মোৰ মনত ইচ্ছা আছিলে আৰু সেইটো সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে আজি বাতৰি কাকতত দেখা পালো যে প্ৰশাসনে উচিত ব্যৱস্থা লৈছে ইনকুৱাৰী কৰিছে আৰু তাৰ যি ফলাফল আজি পেপাৰত দেখা পালো সমগ্ৰ তথ্য পেপাৰত লিপিবদ্ধ আছে আমিও জনাই আছো গোটেইখিনি তথ্য সহিতে আমি সকলো খবৰ ৰাইজক জনামে এতিয়া কি বিচাৰিছে যে কি হ'ব লাগে যি দোষী তেওঁলোকৰ কি হ'ব লাগে
দোষীসকলৰ ওপৰতো একদম উপযুক্ত ব্যৱস্থা হ'ব লাগে, কঠোৰৰ পৰা কঠোৰতম মানে ব্যৱস্থা ল'ব লাগে। এক নিদৰ্শন হ'ব লাগে যে দুৰ্নীতি কৰি এজন ব্যক্তি সাৰি যাব নোৱাৰে। আমাৰ অসমতে উদাহৰণ আছে কিছু কিছু ক্ষেত্ৰত যে দুৰ্নীতি কৰাৰ পিছতো তদন্ত প্ৰক্ৰিয়া আগবঢ়াৰ পিছতো কিন্তু সাৰি যোৱা হয়, বহু ক্ষেত্ৰত আমি দেখা পাওঁ। কিন্তু এই ক্ষেত্ৰত বহু পজিটিভ যোগাত্মকভাৱে আগবাঢ়িছে গোটেই ঘটনাটো। এতিয়া বিচাৰিছো যে নিদৰ্শন হওক এয়া, নহয় জানো? হয় হয়, নিশ্চয়কৈ মানে প্ৰশাসন ব্যৱস্থাৰ ওপৰত মাজে মাজে কিছুমান মানে মনত ভাব আহিছিল যে এই প্ৰক্ৰিয়াটো কেনেকৈ চলিছে, কিন্তু অসম চৰকাৰে বা আমাৰ জিলা প্ৰশাসন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিছে যে সম্পূৰ্ণ নিকাভাৱে এই ইনকুৱাৰীটো কৰিছিলে। আৰু তাৰ ফলশ্ৰুতিত আজি পেপাৰত দেখিলো যে তাতে মানে কি কি ইনভলভমেণ্ট আছিলে, কি কি কেলেংকাৰী কৰিছে, সেইবোৰ গোটেই তাতে জলপটপটকে ওলাই পৰিছে। তো প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ এতিয়া বিশ্বাসটো আহিছে, প্ৰশাসন ব্যৱস্থা খুব ভালভাৱে চলি আছে। নিশ্চয় এয়া গতিকে আশা কৰিছে এই যুৱ প্ৰজন্ম আগবাঢ়ি আহিছিলে, দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ কৰিছিলে, মাত মাতিছিলে। এতিয়া আমি আশা কৰিছো ফলাফল আহি গ'ল, কিন্তু শাস্তি বা যি নিদৰ্শন দেখুৱাব লাগে দুৰ্নীতিৰ বিৰুদ্ধে, যিসকলে আমি যুঁজ দিছো, যি নিদৰ্শন নতুন প্ৰজন্মক দেখুৱাব লাগে, সেই নিদৰ্শন কেতিয়া হ'ব, কেতিয়া সেই শাস্তি হ'ব বা কেতিয়া এক দৃষ্টান্ত দাঙি ধৰিব আমাৰ অসম চৰকাৰে, তাকে আমি আশা কৰিছো।